খৈৰাবাৰীৰ কেম্ব্ৰিজ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 100% উত্তীৰ্ণ। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰাৰ লগে লগে ৰাজ্যত আজি এক প্ৰকাৰ উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। তাৰ ব্যতিক্ৰম নহ'ল খৈৰাবাৰীৰ অন্যতম বেচৰকাৰী কেম্ব্ৰিজ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ফলাফল। এই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী 100% উত্তীৰ্ণ হৈছে, যাৰ বাবে ফটকা বজাই গীত নৃত্য কৰি আনন্দ উল্লাস কৰি কেম্ব্ৰিজ চৌহদ উৎসৱমুখৰ কৰি তোলে। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। কেম্ব্ৰিজ 100%। আপোনাৰ কি অনুভৱ? আপোনালোকৰ কেম্ব্ৰিজে আমি একেবাৰে তলৰ শ্ৰেণীৰ ল'ৰা ছোৱালীখিনিক আনি দি আমি আজি 100% পাছ কৰিব পাৰিছোঁ। আমি অত্যন্ত গৰ্বিত যে য'ত থাৰ্ড ডিভিজন আৰু কম্পাৰ্টৰ বাহিৰে আমাৰ ইয়াত কোনো ষ্টুডেণ্ট অহা নাই। কষ্ট কৰি তেওঁলোকক আমি সংগ্ৰহ কৰিছিলোঁ আৰু আজি যে আমি 100% দেখুৱাব পাৰিছোঁ, তাত আমি আমাৰ শিক্ষকসকলক, আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ প্ৰচেষ্টাই আজি ফল দিছে। হয়, ছাত্ৰ ছাত্ৰীসকলক কি ক'ব? মই বহুত হেপী। এইখিনি ষ্টুডেণ্টছ আমাৰ বেছি নাছিলে। অকল ফাৰ্ষ্ট বেচ হিচাপে আমি খুব কমেই ছাত্ৰ পাইছিলোঁ। আমাৰ অকল 18জন আছিলে আৰু 18জনৰ ভিতৰত আমি 100% পাছ কৰিব পাৰিছোঁ। কিমান কি ডিভিজন আছে? ডিভিজন আমাৰ 5জন ডিভিজন আৰু ছেকেণ্ডটো এনেকৈ 6জনমান 7জনমান হ'ব আৰু থাৰ্ড ডিভিজন আমাৰ 4জন আহিছে। 4জন। নিজৰ ৰিজাল্টটো লৈ পেলাই বাছ এইখিনিতে। থেংক ইউ ছ' মাছ। বঢ়িয়া।